পৰম ঈশ্বৰ কৃষ্ণ দেৱনাৰায়ণ তানে মহাভক্তিটো শ্ৰৱণ কীৰ্তন ইহা কোন জানি আন কৰ্ম কৰি মৰো কয়ো কৃষ্ণ কথা হুত যেন মতে তৰু কৃষ্ণ। গতিকে 28 সহস্ৰাধিক ঋষিয়ে জনাইছে যে সেই কৃষ্ণদেৱ নাৰায়ণজনৰ মূল ভক্তি শ্ৰৱণ আৰু কীৰ্তন, নৱবিধ ভক্তিৰ শ্ৰৱণ আৰু কীৰ্তন, এই কথা সৌনকে জনাইছে। আৰু এই সাধাৰণ শ্ৰৱণ আৰু কীৰ্তন, এই ভক্তি দুটা কথা নাজানি আমি অন্য কৰ্ম কৰি এনেই আমাৰ জীৱনটোক ব্যৰ্থ কৰিলো। গতিকে সেই কৃপালু সুত মহামানী আমি যাতে অনাগত দিনবিলাকত তৰি যাব পাৰো, তাৰ বাবে আমাক কৃষ্ণ কথা কওঁ, নাৰায়ণৰ কথা কওঁ। কি নাৰায়ণ? চাৰিও বেদৰ চাৰি অক্ষৰ হাড় কাঢ়ি আনি ব্ৰহ্মাদেৱে বেকত কৰিয়া থৈলা নাৰায়ণ বাণী। সেহি নাৰায়ণ নাম লৈয়া শুদ্ধ কৰো আমি চিত্ত কায়া, হৰি সন্তোষৰ কাৰণ আন নজানি। কিয় দেৱনাৰায়ণজনৰ কথা কব কৈছে? কাৰণ যিজনৰ নাম ললে আমাৰ দেহ মন শুদ্ধ হয়, যিজন কৃষ্ণৰ গুণানুকীৰ্তন কৰিলে আমাৰ সমস্ত সিদ্ধি হয়। সেয়েহে কৈছে নহয় ঘোষা তাকো, কৃষ্ণ এক দেৱ দুখহাৰী, কাল মায়াদিৰো অধিকাৰী, কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি নাহি আৰ, সৃষ্টি স্থিতি অন্তকাৰী দেৱ, তান্ত বিনে আন নাহি কেও, জানিবা বিষ্ণুহে সমস্তে জগতে হার। আৰু এই কথাবিলাক আজি আমি উপলব্ধি কৰি বুজি পাইছো যে এক ঈশ্বৰ কৃষ্ণৰ বাদে জন্ম মৃত্যু জীৱনৰ পৰিকল্পনা কাৰোৰে হাতত আমাৰ নাই। এই উপলব্ধি কৰি বুজি পাইছো যে জন্ম হতেই যিদৰে এই নাৰায়ণ স্বৰূপ, নাৰায়ণৰ বাংময় মূৰ্তি স্বৰূপ ভাগৱতকেই সাক্ষী কৰি আমাক যিহেতু নামাকৰণ হৈছিলে, মৃত্যুৰ সময়তো যিহেতু আমাৰ শেষ কৃত্য এই ভাগৱতকেই সাক্ষী কৰি হব, গতিকে আমি সুস্থ অৱস্থাতেই এই ভাগৱত ভাগীৰ পৰমাৰ্থিক তত্ত্ব জানিবলৈ আমি কায়া মনোবাক্যে সৰল প্ৰাৰ্থনা জনোৱাৰ এটা সিদ্ধান্তয়ে, যাতে আমি সেই প্ৰভুজনৰ গুণানুকীৰ্তন কৰাত কতো ভুল নহয় জানো? অনাগত দিনত আমি আনন্দৰে সমাহাৰ কৰিব পাৰো পৰম ঈশ্বৰ কৃষ্ণদেৱ। আৰু সেই কৃষ্ণদেৱজনৰ নৱবিধ ভক্তিৰ ভিতৰত দুটা ভক্তি ইয়াতে উল্লেখ কৰিলে। প্ৰথমটো হল শ্ৰৱণ, দ্বিতীয়টো হল কীৰ্তন। শ্ৰৱণ মানেনো কি? শ্ৰৱণ মানে কাণেৰে শুনাকেই মাথো শ্ৰৱণ বুলি কয় নেকি? এই হটোত অৰ্থাৎ এই দেহটো এটা মৰা হ, হয়নে? ই এক জড় বস্তু। এই জড় বস্তুটোক ৰমণ কৰাই, কিহে ৰমণ কৰাব? ঈশ্বৰৰ গুণনাম চৰিত্ৰই ৰমণ কৰাই এই হটোক যাতে ভগৱন্তৰ দেৱনাৰায়ণৰ ওচৰত অৰ্পণ কৰিব পৰা যি অমৃতময় তত্ত্ব, সেই তত্ত্বকেই শ্ৰৱণ বুলি কৈছে। আৰু সেই তত্ত্বকেই কীৰ্তন কৈছে, যি তত্ত্বৰে আমাক হৃদয়ংগম কৰোৱা এই শ্ৰৱণ কৰা তত্ত্বই
অনাগত দিনত কৰ্ম কৰি যাতে আগবাঢ়ি যাব পাৰো অমৃতময় তত্ত্বৰে। এয়া কীৰ্তন। এই দুটা ভক্তি আমাক উল্লেখ কৰি গৈছে দেই কৃষ্ণ। ইহাতেহে আমাৰ ৰমি লীলম ৰংগ, তুমি হেন মহন্তক পাইলো ভাগ্যে সংগ, যত স্বৰ্গ সুখ যিটো মুখ্য সুখ মূল, ভকতৰ সংগৰ পকুনো তুল, ইহেৰা আকাশে সঞ্চৰে ৰবি, ৰথ যেন বায়ু, সূৰ্যৰ লগত হৰে জগতৰে আয়ু, এক ক্ষণ মানে যিটো শুনে কৃষ্ণ কথা, তাৰ বিনে আনৰ জীৱন যায় বৃথা। সেয়েহে মহাপুৰুষ মাধৱ গুৰুজনে প্ৰশংসা শীৰ্ষকত লিখি গৈছে, জনাই গৈছে যে শ্ৰীৰাম নামত ৰতি মিলিল যাহাৰ, সিটো ভাগ্যৱন্তে পায় সংসাৰৰ পাৰ। হৰি গুণ ভকতৰ কৰ্ণৰ ভূষণ, যিটো সদা বোলে ৰাম সিহি মহাজন। সেইজনেই মহাজন, সেইজনেই চতুৰ, যিজনে কৰ্ণত আমাৰ কাণত ভূষণ কৰি ল'ব পাৰিছে যে কাণখনে যাতে সদায় ভগৱন্তৰ গুণানুকীৰ্তন কৰিব পাৰে, শুনিব খোজে। অৰ্থাৎ এই যে নৈমিক ক্ষেত্ৰত 28 সহস্ৰাধিক ঋষি সৌনকে সুধি আছে, সেয়া আচলতে নহয়। আজি যে এই গৃহত পাঠ হোৱা আৰম্ভ কৰিব লোৱা হ'ল, সিদ্ধান্ত কৰা হ'ল, অৰ্থাৎ আপোনালোকক জনাইছে আপোনালোক একোজন মহাজন। মহাজন যদি হ'ব নোৱাৰিলে হলে, অৰ্থাৎ আপোনাহবৰ কাণেৰে যদি কৰ্ণৰ ভূষণ ল'ব নোৱাৰিলে হলে কৃষ্ণৰ গুণনাম, তেতিয়াহ'লে আজি পাঠভাগ অনুষ্ঠিত নহ'ল। গতিকে আপোনাহবৰ যি শ্ৰদ্ধা, এই শ্ৰদ্ধাৰে ঈশ্বৰৰ গুণানুকীৰ্তন শ্ৰৱণ কৰিব বিচাৰিছে, সেয়ে আকৌ কৈছে ঘোষাত, সেহি ধন্য, সেইজনেই ধন্য যিজনে ঈশ্বৰৰ গুণানুকীৰ্তন নিজেও কৰে, আনকো কৰাই আনন্দত ৰতি কৰাব পাৰে। গতিকে আজি আপোনাহবক আমি সেৱা ধৰিছো, কাৰণ আপোনাহবে ঈশ্বৰৰ গুণানুকীৰ্তন শ্ৰৱণ কৰিবৰ কাৰণে যি ইচ্ছা কৰিলে, এয়া আপোনাহবৰ কাৰণে ভগৱন্তৰ কৃপা। আৰু সেই কৃপা আপোনাহবৰ কাৰণে যি আছিল, আৰু সেই কৃপাৰ লগত সংযোগ মিলাই আমিও সুবিধা অকণ পালো ঈশ্বৰৰ গুণানুকীৰ্তন কৰিবৰ কাৰণে। সেয়ে জনাইছে, ইহাতেহে আমাৰ মিলিল মহাৰংগ। আজি আমাৰ খুবেই আনন্দ, আজি আমাৰ খুবেই আনন্দ, কিয়নো তুমি হেন মহন্তক পাইলো ভাগ্যে সংগ। আপোনাভাৱে যিদৰে আজি ভাগত সংগ পাইছে, সেইদৰে আমিও আজি আপোনাহবৰ সংগ পাই ঈশ্বৰৰ গুণানুকীৰ্তন কৰিবলৈ যি অকণ সুবিধা পালো, ইয়াতকৈ আৰু সুন্দৰ শ্ৰেষ্ঠ দিন একো নাই। এয়া জনাইছে, তুমি হেন মহন্তক ভাগ্যে পাইলো সংগ। আৰু ঈশ্বৰৰ কৃপাৰ অবিহনে এই সংগ নহয়।
ভাগ্য কেতিয়া উদয় হয়? কৃষ্ণ হৰি শব্দৰে। ভাগ্য তেতিয়া উদয় হ'ব, ভাগ্যত থাকে, কপালত থাকে, ললাটত থাকে ঋষিকেশ। ঋষিকেশ মানে যিজনে তিনি গুণক দমন কৰি নিৰ্গুণ তত্ত্বক প্ৰকাশ দিব খোজে, তেতিয়াহে ভাগ্য উদয় হয়। অৰ্থাৎ আপোনালোকে সংসাৰৰ ভোগ মায়াজাল যে ত্যাগ কৰি আজি নিৰ্গুণ তত্ত্বটোক জানিবলৈ যত্ন কৰিলে, সেই যত্ন কৰিব খোজাৰ বাবে আজি আমাৰো ভাগ্য উদয় হৈছে যে আপোনাসৱৰ সংগত আমিও ঈশ্বৰৰ দুআষাৰ কথা কবলৈ সুযোগ পাইছো। সেয়েহে আমি খুবেই ধন্য। সেয়েহে কৈছো, সেয়েহে কৈছে যত স্বৰ্গ সুখ, যিটো মুখ্য সুখ মূল, ভকতৰ সংগ অল্পকো নহিতুল। গতিকে এই ভকতৰ সংগত বহি যি সোৱাদ পোৱা যায়, অমৃতময় তত্ত্ব পোৱা যায়, আনন্দদায়ক সুন্দৰ মানৱতাৰ সৃষ্টিৰ জ্ঞানৰ বিকাশ কৰাৰ যি সুযোগ সুবিধা পায়, এই সুযোগ সুবিধা কিন্তু অন্য ক'তো পাবলৈ বৰ জটিল, হয়নে? গতিকে ভকতৰ সংগত বহিলে সদায় আনন্দময় হয়। গতিকে ঈশ্বৰৰ কৃপাত আজি সমস্ত স্বৰ্গ সুখ ত্যাগ কৰি আজি এই ভকতৰ চৰণ সেৱা লবলৈ সুযোগ অকণ পাইছো। কি স্বৰ্গ সুখ? স্বৰ্গৰ দেৱতা ইন্দ্ৰ, তেওঁৰো কিন্তু কিছুদিনৰ কাৰণে স্বৰ্গৰ দেৱতা হ'ব পাৰে, কিছুদিনৰ কাৰণে নোৱাৰে। কাৰণ দেৱতাসকলে তপ্তপাই আহি সেই আসনখন কাঢ়ি লয়হি। ঠিক আমাৰো ঘৰখনত যেতিয়া দুপইচা থাকে একেবাৰে স্বৰ্গ সুখ, হয়নে? কিন্তু সেই টকা শেষ হোৱাৰ লগে লগে পুনৰ অসুৰবিলাকে আহি দপদপাই তোলেহি, আকৌ মায়াৰ এসোপা সমস্যাৰ সৃষ্টি হৈ পৰে। কিন্তু আজি এই ভাগত ভকতৰ সংগত বহি যি তত্ত্ব আলাপ আলোচনা হৈছে নহয়, এই তত্ত্বত মায়া বুলিবলৈ, সমস্যা বুলিবলৈ একো কথাই নাহে। সেয়েহে ভাগত কেতিয়াও তৰ্ক নহয়। আজি এই অনুষ্ঠানত যে ইমান কিজন আমি ব্যক্তি একেলগে বহি ঈশ্বৰৰ কথা আলোচনা হৈছে, ইয়াত একো তৰ্ক সৃষ্টি হোৱা নাই। তৰ্ক তাতেই যি সৃষ্টি হ'ব য'ত জ্ঞানক বিজ্ঞান কৰিব পৰা নাযায়। কিন্তু এটি অতি দুখৰ বিষয়, বৰ্তমান সময়ত এই ভাগত পাঠভাগৰ মাজতো কেতিয়াবা বিশৃংখলতাৰ সৃষ্টি হোৱা দেখা গৈছে। কিয় হৈছে এটি চমু কাহিনী কওঁ। পৰীক্ষিতে যেতিয়া কলিক নিগ্ৰহ কৰিব খুজিছিলে, পৰীক্ষিতে কলিক নিগ্ৰহ কৰাৰ সময়ত কলিয়ে যেতিয়া কিছু ঠাই বিচাৰিছিলে, সেই ঠাইৰ মাজত এটি জুৱা খেলতো দি গৈছিলে। আজি ভাগকো আমি জুৱা খেলৰ দৰে প্ৰয়োগ কৰাত উঠি পৰি লগা হৈছে। কিদৰে? যে তেওঁতকৈ মই বেছি জানো, মোতকৈ সি নেজানে, মই তেওঁতকৈ সুন্দৰ, জুৱা খেললৈ প্ৰয়োগ কৰিলো, হয়নে? যাৰ কাৰণে মই বেছি শ্ৰেষ্ঠ, এই ভাৱটোৱে জুৱা খেল, অন্যটো জুৱা খেল নহয়। মই তেওঁতকৈ সুন্দৰভাৱে জানো, সেয়া সদায় কাজিয়া সৃষ্টি হ'ব। কিন্তু ভাগৱতত কেতিয়াও তৰ্ক সৃষ্টি হয়। ভাগৱতত অহা ব্যক্তিৰ মাজত কেতিয়াও তৰ্ক সৃষ্টি হয়। যদিহে ভকতজন কেনেকুৱা, সদায় সহনীল, মই নেজানো, সেয়াহে ভকত। গতিকে ভাগক জনাৰ আমাৰ কাৰো জ্ঞানেই নাই, হয়নে? আমি সীমিত জ্ঞানৰ একোজন লোক। আমি এই ভাগৰ তত্ত্ব দৰ্শনৰ এক ধূলিৰ বিন্দুৰ দৰে। গতিকে ইয়াত জানো বুলি কোৱাটো আমাৰ ভুল হ'ব। গতিকে আমি সহনশীলতাৰে এই ভাগৱতৰ দৰ্শনটো লবলৈ যত্ন কৰিব লাগে। ইয়াত এনেই আমাক উল্লেখ কৰি যোৱা নাই কথাবিলাক। আৰু জনাইছে যে আকাশে হংসৰে ৰবি, ৰথ যেন বায়ু, সূৰ্যৰ লগত হৰে জগতৰ আয়ু। এটি উপমা দিছে, চাওক। পুৱা যিদৰে সূৰ্য বেলি উদয় হৈ পশ্চিমত মাৰ যায়, ঠিক আমাৰো এটা দিন ক্ৰমশঃ ছুটি হৈ আহে। কাৰণ আমি মৃত্যুৰ ওচৰলৈ গৈ আছো ক্ৰমান্বয়ে, গৈ আছো আৰু জগতৰ আয়ু হৰণ হৈ আছে। এই আমাৰ শৰীৰটোৰো
ক্ৰমশ দিন চমু চাপি আহি আছে, দিন চমু চাপি আহি আছে। গতিকে আমাক জনাইছে যে তুমি সহনীলতাৰে, আজি আমি সহনীলতাৰে আপোনাক মান্য কৰি লৈছো আৰু আপুনি আমাক কৃপা কৰক, যাতে সেই ভগৱন্তৰ গুণানুকীৰ্তন কৰি অনাগত দিনবিলাকত যাতে আগতে হৈ অহা দিনৰ দৰে আমি জীৱনটো বৃথা নকৰো। এক ক্ষণে মানে যিটো শুনে কৃষ্ণ কথা, তাৰ বিনে আমাৰ জীৱন যায় বৃথা। গতিকে আজি আপোনাক লগ পাইছো যেতিয়া, এক মুহূৰ্তও আমি অথলে যাব দিব বিচৰা নাই। কাৰণ হৰিহেন শব্দ এইটো দুগুটি অক্ষৰ, যাৰ জিভা অগ্ৰে থাকে, কাশী গংগা প্ৰয়াগ তীৰ্থকত যাইবাকে নালাগে তাৰ। আমিনো কিয় যাব লাগে? কাৰণ যদিহে ঈশ্বৰৰ শব্দ অক্ষৰ দুটি জিভাৰ আগত আমি ৰাখি ল'ব পাৰো, গতিকে সেই পৰম পৰমাৰ্থিক, সেই ভাগৱত, সেই কৃষ্ণ আপুনি কৃপা কৰক, যাতে আজি এক সময়ো আমি ব্যৰ্থ নকৰি আপোনাৰ গুণনাম, আপোনাৰ শ্ৰৱণ কীৰ্তন কৰিব পাৰো। কৃপা কৰক কৃষ্ণ।